নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম কেম ৱাৰ্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানত যিবোৰ কেমিষ্ট্ৰিৰ যিবোৰ অধ্যায় আছে সেই অধ্যায়বোৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে উপকৃত কৰিব। গতিকে ভিডিঅ'টো তোমালোকে লাষ্টলৈ চাবা। কেমিষ্ট্ৰিৰ প্ৰথম অধ্যায়টো দিয়া আছিল আমাক যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই অধ্যায়টোৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আহক আমি চাওঁ। প্ৰথমতে তোমালোকে এই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এভৰি ইয়াৰ আমাৰ পৰীক্ষাত আহি থাকে, সেইটো হ'ল কি যে ৰাসায়নিক বিক্ৰিয়া কেনেদৰে সন্তুলন কৰা হয় বা ৰাসায়নিক বিক্ৰিয়া কিছুমান সন্তুলন কৰা আহি থাকে পৰীক্ষাত, ঠিক আছে। তো ইয়াতে যে আমাৰ এই যে ইণ্ডেক্সৰ প্ৰশ্নাৱলী দিয়া আছে আমাক কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 যে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলিত সমীকৰণ লিখা, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 কি কৈছে যে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা, ঠিক আছে। হাইড্ৰজেন আৰু ক্লৰিন লগ লাগি হাইড্ৰজেন ক্লৰাইড হৈছে, ঠিক আছে। তাৰপিছত বেৰিয়াম ক্লৰাইড আৰু এলুমিনিয়াম ছালফেট লগ লাগি বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড হৈছে। ছডিয়াম আৰু পানী লগ লাগি ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এই 2 নম্বৰ কুৱেশ্যনটোৰ পৰা যিকোনো দুটা আহিবই আহিব, তোমালোকে ভালদৰে চাবা, ঠিক আছে। আৰু এই 3 নম্বৰ যে কুৱেশ্যন আছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। যদি পৰীক্ষাত ৰাসায়নিক সমীকৰণ সন্তুলন কৰা আহে তেনেহ'লে এই 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনৰ পৰা কুৱেশ্যন আহিবই আহিব, তোমালোকে এইটো চাই যাবই লাগিব আৰু বেলেগ কোনো উপায় নাই, এইটো চাবই লাগিব, ঠিক আছে। তো মই তোমালোকক কৈ আছোঁ যে এইটো আহিবই মানে আহিবই, কোনো কথাই নাই আৰু। তাৰপিছত আমাৰ চাব লাগিব এই অধ্যায়টোৰ যে ইয়াতে এটা কুৱেশ্যন দিয়া আছে যে এটা পদাৰ্থ এক্সৰ দ্ৰব্যক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা, ঠিক আছে। আৰু দ্বিতীয়তে কৈছে পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো তোমালোকে চাই যাবা, ঠিক আছে। ইয়াতে কুৱেশ্যন বহুত আছে, কিন্তু মই তোমালোকক যিকেইটা অহাৰ খুবেই চান্স আছে সেইকেইটা কথা কৈছোঁ। নেক্সট আমাৰ হ'ল অনুশীলনীৰ যিবোৰ কুৱেশ্যন আছে তাৰ ভিতৰত তোমালোকে চাব লাগিব এই 11 নম্বৰ কুৱেশ্যনটো চাব লাগিব, ঠিক আছে। কি কৈছে 11 নম্বৰ কুৱেশ্যনটো যে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়, এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা, ঠিক আছে। তো ছেকেণ্ড পাৰ্টত যিটো আছে যে এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা, এইটো সাধাৰণতে নিদিয়ে। সাধাৰণতে কুৱেশ্যন আহে যে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়। এই 11 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অনুশীলনী কুৱেশ্যন হয় এইবিলাক। কুৱেশ্যন নম্বৰ 17, ঠিক আছে। কি কৈছে যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল, মৌল এক্স আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা, ঠিক আছে। আৰু 18 নম্বৰ কুৱেশ্যনটো আছে আমাৰ কি লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়, এইটো চাই যাবা তোমালোকে। তাৰপিছত কুৱেশ্যন নম্বৰ 19 আছে আমাৰ কি যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটত ভৰোৱা হয় কিয়। আৰু ইয়াতে তোমালোকে দুটা বস্তু আছে 20 নম্বৰ কুৱেশ্যনৰ যে ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা কি বস্তু, ডেফিনিশ্যনটো তোমালোকে চাই যাবা, ঠিক আছে। আৰু এটা বস্তু চাই যাবা তোমালোকে যে ক্ষয়ীভৱন কেনেদৰে ৰোধ কৰিব পাৰি, ক্ষয়ীভৱন আমি কি কি উপায়েৰে ৰোধ কৰিব পাৰি সেই বস্তুটো তোমালোকে চাই যাবা। তাৰপিছত প্ৰথম অধ্যায়ত তোমালোকে এই কুৱেশ্যনটো চাবা যে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটা ৰঙৰ পৰিৱৰ্তন ঘটায় কিয়। এই কুৱেশ্যনটো পৰীক্ষাত বহুতবাৰ আহিছিল, তোমালোকে ভালদৰে চাই যাবা এইটো, ঠিক আছে। তাৰপিছত এই অধ্যায়ৰ অনুশীলনীত দুটা MCQ দিয়া আছে। এই MCQ দুটা এবাৰ নহ'লে এবাৰ ৰিপিট হৈয়ে থাকে, ঠিক আছে। যদি যোৱা বছৰ ইয়াত এই দুটাৰ পৰা এটা অহা নাই তেনেহ'লে এইবাৰ আহিবই আহিব। MCQ দুটা তোমালোকে ভালদৰে চাই যাবা। এতিয়া আমি চাম দ্বিতীয় অধ্যায়ৰ এচিড ক্ষাৰক আৰু লৱণ যিটো অধ্যায় দিয়া আছে আমাৰ, ঠিক আছে। এই অধ্যায়টোৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন যিবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা অধিক। তো প্ৰথমতে তোমালোকে এই কুৱেশ্যনটো চাই যাবা যে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ বা তামৰ পাত্ৰত থোৱা নহয় কিয়। বহুতবাৰ এইটো কুৱেশ্যন আহিছে পৰীক্ষাত, ঠিক আছে। তোমালোকে এটা কথা মনত ৰাখিবা যে এচিডবোৰে ধাতুৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে কোনটো গেছ উৎপন্ন কৰে, ঠিক আছে। এইটো সাধাৰণতে কোনটো গেছ উৎপন্ন কৰে, হাইড্ৰজেন গেছ উৎপন্ন কৰে। তাৰপিছত তোমালোকে এই ইণ্ডেক্সৰ কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 চাই যাবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 কি কৈছে যে এচিড এটাৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহণ কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 3টো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত যিকেইটা কুৱেশ্যন আছে
সকলোতকৈ কুৱেশ্যন নম্বৰ 3টো বেছি ইম্পৰ্টেণ্ট যে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4টোও বহুতবাৰ পৰীক্ষাত আহি থাকে যে এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ঠিক আছে এই কুৱেশ্যন কেইটাৰ পৰা তোমালোকে 2, 3 আৰু 4টো ভালদৰে চাই যাবা বিশেষকৈ 3 আৰু 4 তাৰপিছত তোমালোকে এই তালিকাখন চাই যাবা 2.3 তালিকাখন ইয়াত ইম্পৰ্টেণ্ট থকাখিনি মই তোমালোকক কৈ দি আছোঁ যে লেক্টিক এচিড ক'ত পোৱা যায় ঠিক আছে লেক্টিক এচিড ক'ত পোৱা যায় টেঙা গাখীৰ বা দৈত পোৱা যায় লেক্টিক এচিড ঠিক আছে তাৰপিছত পৰুৱাৰ শুঙত কি এচিড পোৱা যায় মিথানয়িক এচিড পোৱা যায় এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে আৰু চোৰাতৰ শুং দুটাই একে এচিড দুটাই মিথানয়িক এচিড তাৰপিছত তোমালোকে চাই যাবা যে ভিনেগাৰ যে আছে ভিনেগাৰত আমি কি এচিড পাওঁ এচিটিক এচিড পাওঁ ঠিক আছে তাৰপিছত তোমালোকে তেতেলী টেঙাটো চাই যাব পাৰা টাৰ্টাৰিক এচিড পোৱা যায় এইকেইটা তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন থাকিব পাৰে তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 1টো চাবা যে তোমাৰ হাতত A আৰু B দুটা দ্ৰব্য আছে A দ্ৰব্যৰ pH-ৰ মান 6 আৰু B দ্ৰব্যৰ pH-ৰ মান 8 কোনটো দ্ৰব্যত হাইড্ৰজেন আয়ন গাঢ়তা বেছি আৰু কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহিব পাৰে পৰীক্ষাত ঠিক আছে তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে 1 নম্বৰ কুৱেশ্যনটো কি কৈছে যে যৌগ CaOCl টোৰ সাধাৰণ নামটো কি তাৰপিছত দ্বিতীয় কুৱেশ্যনটো কৈছে যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 5ও বহুত ইম্পৰ্টেণ্ট বহুতবাৰ পৰীক্ষাত আহিছে এইটো যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়া দেখুৱাবলৈ এটা সমীকৰণ লিখা ঠিক আছে তাৰপিছত তোমালোকে অনুশীলনীলৈ আহা অনুশীলনীত যিকেইটা আমাৰ MCQ দিয়া আছে MCQ তোমালোকে আটাইকেইটা চাবা MCQ মই একো ইম্পৰ্টেণ্ট নিদিম কাৰণ MCQ পঢ়োতে ইমান টাইম নালাগে তোমালোকে অলপ বুজি ল'লে হৈ যায় আৰু যিহেতু 45টা MCQ আহিব তোমালোকে MCQ আটাইখিনি চাবা তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 14টো চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 14টো বহুত ইম্পৰ্টেণ্ট হয় যে প্ৰশমন বিক্ৰিয়া কি দুটা প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে আৰু লগতে কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ তাৰপিছত তোমালোকে ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 11টো চাবা যে কেঁচা গাখীৰৰ pH-ৰ মান 6 ই দৈত পৰিণত হ'লে pH সলনি হ'বনে ব্যাখ্যা কৰা এই অধ্যায়টোৰ আৰু এটা গুৰুত্বপূৰ্ণ বস্তু তোমালোকে চাবা বস্তুটো হ'ল যে তোমালোকে সূচক কাক বোলে প্ৰাকৃতিক সূচক কি কৃত্ৰিম সূচক কি প্ৰতিটোৰে সংজ্ঞা আৰু লগতে প্ৰতিটোৰে উদাহৰণ তোমালোকে ভালকৈ চাবা সূচকৰ পৰা যিকোনো এটা কুৱেশ্যন পৰীক্ষাত আহিব ঠিক আছে তো এইখিনিয়ে আছিল আৰু দ্বিতীয় অধ্যায়টোৰ আৰু 3টা অধ্যায় আছে আমাৰ কেমিষ্ট্ৰিৰ মই নেক্সট ভিডিঅ'ত এই 3টা অধ্যায় তোমাক ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিবলৈ যত্ন কৰিম ঠিক আছে যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে